সৰ্বভাৰতীয় ইঞ্জিনিয়াৰিং প্ৰৱেশিকা পৰীক্ষাৰ চমুকৈ জয়েণ্ট এন্ট্ৰেন্স পৰীক্ষাত উজলিল গৰৈমাৰীৰ তাৰিফুল ইছলাম। ৯৯.২৪% নম্বৰ লাভ কৰি সৰ্বভাৰতীয় পৰ্যায়ত উজলি উঠিছে তাৰিফুল ইছলাম। আজি ৰাষ্ট্ৰীয় প্ৰশিক্ষণ সংস্থাই ঘোষণা কৰে ফলাফল। জানিব পৰা মতে সৰ্বভাৰতীয় পৰ্যায়ত ১৪,৭৫,১০৩ গৰাকী শিক্ষাৰ্থী JEE মেইন পৰীক্ষাত অৱতীৰ্ণ হৈছিল। গুৱাহাটীৰ সাই বিকাশ বিদ্যা নিকেতনৰ পৰা পৰীক্ষা দি তাৰিফুল ইছলামে সৰ্বভাৰতীয় ইঞ্জিনিয়াৰিং প্ৰৱেশিকা পৰীক্ষাত ৯৯.২৪% নম্বৰ লাভ কৰিছে। দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ টুকুৰাপাৰা গাঁৱৰ চিৰাজুল ইছলাম আৰু আবিদা ইছলামৰ কনিষ্ঠ পুত্ৰ হৈছে তাৰিফুল ইছলাম। তাৰিফুল ইছলাম বৰ্তমান IIT পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছে। তাৰিফুল ইছলামৰ সফলতাত উৎফুল্লিত পিতৃ মাতৃ তথা গৰৈমাৰী অঞ্চলবাসী। যথেষ্ট সুখী মোৰ কনিষ্ঠ ল'ৰা তাৰিফুল ইছলামে জইণ্ট এন্ট্ৰেন্স এক্সাম পৰীক্ষাত 99.24% লাভ কৰিবলৈ সক্ষম হৈছে। এই ক্ষেত্ৰত প্ৰথমতে মই সাই বিকাশ বিদ্যা নিকেতনৰ শিক্ষাগুৰুসকলক ধন্যবাদ জনাইছোঁ। লগতে গৰৈমাৰী অঞ্চলবাসী ৰাইজেও যথেষ্ট আশীৰ্বাদ দিছিল। সমূহ ৰাইজলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভৱিষ্যতে মোৰ ল'ৰাটোৱে যাতে আৰু সুনাম কঢ়িয়াই আনিব পাৰে তাৰ বাবে সকলোৰে আশীৰ্বাদ বিচাৰিছোঁ। আগন্তুক সময়ত মোৰ কনিষ্ঠ পুত্ৰটোৱে IIT পৰীক্ষা দিব, তাৰ কাৰণে সকলোৰে পৰা আশীৰ্বাদ বিচাৰিছোঁ। তেওঁ যাতে এই IIT পৰীক্ষাখনত সফলতা অৰ্জন কৰিব পাৰে তাৰ কাৰণে সকলোৱে সৃষ্টিকৰ্তাৰ ওচৰত দোৱা কৰিব বুলি মই আশা কৰিছোঁ। যথেষ্ট সুখী মোৰ কনিষ্ঠ ল'ৰা তাৰিফুল ইছলামে জইণ্ট এন্ট্ৰেন্স এক্সাম পৰীক্ষাত 99.24% লাভ কৰিবলৈ সক্ষম হৈছে। এই ক্ষেত্ৰত প্ৰথমতে মই সাই বিকাশ বিদ্যা নিকেতনৰ শিক্ষাগুৰুসকলক ধন্যবাদ জনাইছোঁ। লগতে গৰৈমাৰী অঞ্চলবাসী ৰাইজেও যথেষ্ট আশীৰ্বাদ দিছিল। সমূহ ৰাইজলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভৱিষ্যতে মোৰ ল'ৰাটোৱে যাতে আৰু সুনাম কঢ়িয়াই আনিব পাৰে তাৰ বাবে সকলোৰে আশীৰ্বাদ বিচাৰিছোঁ। আগন্তুক সময়ত মোৰ কনিষ্ঠ পুত্ৰটোৱে IIT পৰীক্ষা দিব, তাৰ কাৰণে সকলোৰে পৰা আশীৰ্বাদ বিচাৰিছোঁ। তেওঁ যাতে এই IIT পৰীক্ষাখনত সফলতা অৰ্জন কৰিব পাৰে তাৰ কাৰণে সকলোৱে সৃষ্টিকৰ্তাৰ ওচৰত দোৱা কৰিব বুলি মই আশা কৰিছোঁ।